নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ যিহেতু এছএছসি জিডি কনষ্টেবল 2025ৰ কাৰণে পিএছটি ফুল ফৰ্ম হ'ল ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু পিইটি ফুল ফৰ্ম হ'ল ফিজিকেল এণ্ডুৰেঞ্চ টেষ্ট মানে যিহেতু এডমিট কাৰ্ড মুকলি কৰিলে এতিয়াও বহুত কেণ্ডিডেটে ডাউনলোড কৰিব পৰাই নাই নিজৰ এডমিট কাৰ্ডখন চাব পৰা নাই কেতিয়া কোনটো চেণ্টাৰত পৰিছে যিসকলেতো চালে গম পাইছে তলত কমেণ্ট কৰিব যিসকলে চালে বা যিসকলে নাই চোৱা তেতিয়াহ'লে মই এই ভিডিঅ'টো খুব ধুনীয়াকৈ লাইভত দেখাই দিম আপোনালোকে চাৰ্ভাৰটো এতিয়াও যিহেতু প্ৰব্লেম হৈ আছে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ শেষলৈকে চাব তেতিয়া কাকো আপুনি খাতি বাতি কৰি থাকিবলৈ দৰকাৰ নাই মোকো প্ৰায় 20 30 40 50টা ওপৰত মেছেজ যোৱা কালিৰ পৰা যে মই এডমিট কাৰ্ডখন চাই দিয়া মই যিমানক পাৰিছোঁ চাই দিছোঁ আৰু যিসকলক পৰা নাই মই এতিয়া দেখাই দিছোঁ প্ৰচেছটো মোৰ ইমানো সময় নহয় যে প্ৰতিটো মই মেছেজৰ চাই এডমিট কাৰ্ড ডাউনলোড কৰি দি থাকিবলৈ চাৰ্ভাৰটো যিহেতু এতিয়াও বেয়া হৈ আছে সেইকাৰণে তোমালোকে নিজে চেক কৰি ল'বা আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লগত ডকুমেণ্ট কি নিব লাগিব এইখিনি কথাও মই এইটো ভিডিঅ'তে বুজাই দিম শেষলৈকে চাবা প্ৰথমতে তোমালোকে নিজৰ গুগল বা ক্ৰম ব্ৰাউজাৰত চাৰ্চ কৰিবা rects.crpf.gov.in 2025 বুলি চাৰ্চ কৰিবা চাৰ্চ কৰাৰ পিছতেই এনেকৈ ৰিক্ৰুইটমেণ্ট CRPFৰ ৰিক্ৰুইটমেণ্টৰ অফিচিয়েল ৱেবছাইটটো আহি যাব এই প্ৰথমত যিটো লিংক আহিব ন এইটো লিংকতে CRPF rects.crpf.gov.in বুলি যিটো অফিচিয়েল চাইট আহিব তাত ক্লিক কৰিবা এনেকৈ অহাৰ পিছত ডাইৰেক্ট তাত ক্লিক কৰি দিয়া মই তোমালোকক লাইভ দেখাইছোঁ যিটো নেটটো যদি শ্ল' হয় ন তেতিয়া অকণমান সময় লাগিব তোমালোকে ৱেইট কৰিবা এনেকৈ চোৱা ক্লিক কৰাৰ পিছতেই CRPFৰ যিটো অফিচিয়েল ৱেবছাইট সেইটো এনেদৰে খোল খাই যাব অকণমান যদি ওপৰলৈ স্ক্ৰল কৰা ইয়াত দেখিবা যে দ্য PET-PST ইভেণ্ট অফ CT-GD এক্সামিনেশ্যন 2025 মানে কনষ্টেবল হয় কনষ্টেবল GD ইয়াতে এডমিট কাৰ্ডখন চাব পাৰি আৰু এইটো 8 আগষ্টৰ তাৰিখে আহিছে যোৱাকালিহে কিন্তু এইটো লিংকটো এক্টিভ হ'লগৈ ইয়াতে চালে ডাউনলোডৰ জেগাত যদি চোৱা তাৰ যিখন নটিচ দিছে ন সেই নটিচখন ডাউনলোড হৈ যাব তাৰপৰা তোমালোকে যদি এডমিট কাৰ্ড ডাইৰেক্ট ডাউনলোড কৰিব বিচাৰিলে ইয়াতে ক্লিক কৰিব লাগিব এতিয়াও যিটো ছাইটটো বহুত প্ৰব্লেম হৈ আছে কি হয় মই এতিয়া খোলোতে আপোনালোকক চাব এতিয়া দেখাব পাৰোঁ এতিয়া আহিছে অলপমান ভাল হৈছে ছাইটটো ইয়াতে দেখিছে বহুতকেইটা অপশ্যন আছে ইয়াতে ষ্টেটাছ ডাউনলোড কল লেটাৰ ফৰ PST PET অফ কনষ্টেবল GD ইন চেণ্ট্ৰেল আৰ্মিড পুলিচ ফ'ৰ্চ এইখিনি লিখা আছে মানে ইয়াত ধুনীয়াকৈ তললৈ যদি চোৱা অনলাইন এপ্লিকেশ্যন কেনেকৈ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰি মই একদম ধুনীয়াকৈ বুজাই দিছোঁ তোমালোকে চাই ল'বা একবাৰে ওপৰত যদি চোৱা ৰেজিষ্ট্ৰেশ্যন আইডিটো বহাব পাৰিবা তাৰপিছত ডেট অফ বাৰ্থটো তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন আইডি ইয়াত বহাবা মই এটা ধৰি লওক চাপ'জ ইয়াতে বহাই দেখাই দিছোঁ এইটো ডেট অফ বাৰ্থ যিটো হয় তোমালোকৰ ইয়াত এনেকৈ ধুনীয়াকৈ চিলেক্ট কৰিবা তোমালোকৰ যিটো ডেট অফ বাৰ্থ হ'ব ন সেইটো ধুনীয়াকৈ ইয়াত এনেকৈ আগলৈ নিও চিলেক্ট কৰিব পাৰিবা বা ইয়াতে ক্লিক কৰি দিলেও এনেকৈ চিলেক্ট হ'ব মানে ডেট অফ বাৰ্থটো বহাই যিটো এতিয়া 9 আৰু 6 আছে যিটো অপশ্যন আছে ন সেইটো তোমালোকে ডাইৰেক্ট তাত কেপচা কোড যিটো অপশ্যন আহিছে সেইটো ডাইৰেক্ট ক্লিক কৰি দিবা 9 6 15 হ'লে 15 কৰিবা যদি ইয়াত যদি চাই 6 9 কিমান হ'ব 9 6 15 একেটাই দি থৈছে ইয়াতো 9 6 15 এইকেইটা বহাই যিকোনো এটা তোমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আছে যদি তেতিয়াও চাব পাৰিবা তাৰপৰা এইটো যদি তোমাৰ কিবা প্ৰব্লেম হয় তেতিয়া তোমালোকে তললৈ দিছে যিটো ৰোল নাম্বাৰটো বহাই ডেট অফ বাৰ্থটো বহাইও চাব পাৰিবা আৰু ৰোল নাম্বাৰ ডেট অফ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বোলে নোৱাৰিছা তেন্তে তোমাৰ নিজৰ নামটো দিবা দেউতাৰ নামটো ডেট অফ বাৰ্থটো বহাই আৰু 9 6 15 যিটো কেপচা কোড আহিব যিটো সংখ্যা যোগ কৰিব লাগিব এইটো বহাই দিয়াৰ লগে লগে তোমালোকৰ তাত এনেদৰে ডাউনলোড মই এতিয়া দেখাই দিছোঁ এখন যিহেতু মই ডাউনলোড কৰিছিলোঁ কিছু সময় আগতে এতিয়া মই তোমালোকক দেখাই দিছোঁ ভিডিঅ'টো শেষলৈকে চাই থকা এইখন দেখিছে এনেদৰে তোমালোকক ওলাব এখন অফিচিয়েল ৱেবছাইটৰ পৰা কোনো ফেক নহয় ইয়াত ওলোৱাৰ পিছতে ধুনীয়াকৈ তোমাৰ ৰোল নাম্বাৰটো দেখাই দিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দেখাব তাৰপিছত নাম দেখাব তোমাৰ টিকেন্দ্ৰ বৰা ফাদাৰ নেম এনেকৈ দেখাব ডেট অফ বাৰ্থ দেখাব কেটেগৰী কাষ্ট দেখাব তাৰ PST PET ডেটটো তলতে দেখাই দিব আৰু এই কেণ্ডিডেটজনৰ যদি চাই 27 তাৰিখ 8 মাহ 2025 মানে আগষ্ট মাহৰ 27 তাৰিখে পৰিছে ৰিপৰ্টিং টাইম 4টা বজাত দিছে আৰু চিটি অফ এক্সামিনেশ্যন AR ডিমাপুৰ আছাম ৰাইফল ট্ৰেইনিং চেণ্টাৰ স্কুল চুকভি ডিমাপুৰ নগালেণ্ড এইবাৰ যিহেতু যোৰহাটৰ চেণ্টাৰটো নাই আমাৰ উজনি অসমৰ কাৰণে যিসকল যোৰহাটত এক্সাম দিছিল তেওঁলোকৰ যোৰহাটৰ চেণ্টাৰ নাই ডাইৰেক্ট ডিমাপুৰত পেলাই দিছে দেখিছে অলপমান পইচা পাতি বেছি খৰচ হ'ব পাৰে যিটো তাত অলপ নাগালেণ্ড এৰিয়া ন তাত তোমালোকে পইচা পাতি সেই হিচাপত লৈ যাবা যিসকল পইচা একো নাই প্ৰায় ডিমাপুৰ ষ্টেচন গ'লে হ'ল তাৰ পৰা 40-50 টকা টেম্পুত তোমালোকে ভাড়া ল'ব ওচৰতে মানুহৰ ঘৰবিলাক তোমালোকে লৈ থাকিব লাগিব এডজাষ্ট কৰিব লাগিব নিজৰ ল'ৰা ছোৱালী সকলোৱে লগত মানুহ লৈ যাবা যদি ছোৱালী হয় ছিংগুলকৈ নাযাবা নগালেণ্ড এৰিয়া যিহেতু অলপ ৰিক্স এৰিয়া ন বাকী ল'ৰাখিনিৰ কাৰণে ইমান প্ৰব্লেম নাই 2-3টা লগ খাই যাবা তোমালোকে
এনেদৰে তোমালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিবা এতিয়া গোটেই প্ৰচেছটো যিহেতু মই দেখাই দিলোঁ যিসকলে মোক এতিয়াও মেছেজ কৰি আছে মোৰ এডমিট কাৰ্ড চাই দিয়া তোমালোকে নিজেই এইদৰে চেক কৰিব পাৰিবা আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট এইবাৰ যিহেতু RFID লগাই হ'ব তোমালোকে ভালদৰে ধ্যান দিব লাগিব RFID যিটো ভৰিত বান্ধিব ন সেইটো তোমালোকে ভালদৰে চাই চিতি ল'বা ঠিক আছে নাই বস্তুটো স্কেন কৰিবা যি মতে তেওঁলোকে কয় যিটো কৰিবলৈ কয় সেইটোকে কৰিবা নহ'লে কিন্তু তোমালোকৰ প্ৰব্লেম হৈ যাব যদি বাই চান্স তোমাৰ সেন্সাৰটো এক্টিভ নকৰে তেতিয়া তোমালোকৰ কিন্তু ৰানিংটো কেলকুলেট নকৰিব তোমাৰ 20 মিনিটত দৌৰিলো তাত টাইমিং বেছি দেখাব বা টাইমিং নোলাব তেতিয়া তোমালোকে নেক্সট বাৰ চান্স নাপাবা যেটো ফিজিক্যাল এবাৰে চান্স দিয়ে ৰানিংটোৰ কাৰণে আৰু লগতে তোমালোকৰ ডকুমেন্টৰ কথা যদি কোৱা এতিয়া বিশেষ ডকুমেন্ট নিবলৈ কথা নাই এডমিট কাৰ্ডখন নিবা আৰু এডমিট কাৰ্ডখন মই এটা কথা কিন্তু তোমালোকৰ এটি ক্যান্ডিডেটজনৰ যদি 27 তাৰিখে আছে ন ইয়া এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব 23 তাৰিখ 8 মাহ 4 দিনৰ আগতে কিন্তু এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব লগালগ তোমালোকে ডাউনলোড কৰি ৰাখিব নোৱাৰিবা 4 দিনৰ আগতে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিবা এই হিচাপে তোমালোকে নিজৰ ডেটটো মনত ৰখাই সোনকালে ডাউনলোড কৰি লবা 4 দিনৰ আগত আৰু লগত ধুনিয়াকে তোমাৰ ফিজিক্যাল দিবলৈ যাওঁতে যিখন আমাৰ অসমৰ কাৰণে হাইট চেজ ৰিলেক্সেশন এনেক্সাৰ লাগে ন সেই ফৰমেটটো নিবা সকলো ক্যান্ডিডেট সকলো কাষ্টৰ ল'ৰা-ছোৱালী আৰু ST ক্যান্ডিডেট সকলে সেন্ট্ৰেল কাষ্টটো লৈ যাবা ST সকলো যেটো হাইট চেজৰ ৰিলেক্সন আছে আৰু লগতে তোমালোকে এটা ID প্ৰুফ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড বা ড্ৰাইভিং লাইসেন্স যিকোনো এটা আৰু যিখন এডমিট কাৰ্ড আহিব সেইখন নিলে হ'ব বিশেষ ডকুমেন্টৰ প্ৰয়োজন নাই অনলি তিনটা ডকুমেন্টে লাগে এডমিট কাৰ্ডখন ID প্ৰুফ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড যিকোনো এটা ID প্ৰুফ আৰু লগতে হাইট চেজ যিখনৰ ৰিলেক্সন এনেক্সা আছিল ন আমাৰ অসমৰ সকলো ল'ৰা-ছোৱালী লৈ যাব আৰু যদি ST ক্যান্ডিডেট যদি হয় তেতিয়া তোমালোকে সেন্ট্ৰেল ST ডকুমেন্টটো লগত লৈ যাবা